হাস্যকৰ দেশৰ ব্যৱস্থাপনা অতি হাস্যকৰ। এইবাৰৰ পৰা হয়তো আৰু নিটৰ প্ৰশ্নকাকত ফাদিল নহ'ব, কাৰণ এইবাৰ জলপথ বা স্থলপথেৰে নহয়, এয়াৰফ'ৰ্চৰ বুলেট প্ৰুফ ট্ৰাকেৰে পৰিবহণ কৰা হ'ব নিটৰ প্ৰশ্নকাকত। দেশৰ চৰকাৰে ঘোষণা কৰিছে যে এতিয়া নিটৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পৰা ৰক্ষা কৰিবলৈ বায়ুসেনাৰ বিমানৰ জৰিয়তে পৰিবহণ কৰা হ'ব নিটৰ প্ৰশ্নকাকত। প্ৰশ্নকাকত ফাদিলৰ ঘটনাই দেশত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পাছত কেন্দ্ৰীয় চৰকাৰে অহা 21 জুনত পুনৰ অনুষ্ঠিত হ'বলগীয়া নিট UG পৰীক্ষাত এইবাৰ সকলো ধৰণৰ অনিয়ম প্ৰতিৰোধৰ বাবে ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। 21 জুনত অনুষ্ঠিত হ'বলগীয়া পৰীক্ষা ত্ৰুটিহীন তথা কোনো ধৰণৰ সুৰুঙা নথকাকৈ পৰিচালনা কৰাৰ বাবে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ সহায় ল'ব। দেশৰ কোনো পৰীক্ষাৰ ইতিহাসত প্ৰথমবাৰলৈ প্ৰশ্নকাকতৰ পৰিবহণত সেৱা বাহিনীৰ সহায় লোৱা হ'ব। এই প্ৰসংগত বৃহস্পতিবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ বাসভৱনত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত ৰাজনাথ সিঙৰ উপৰি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানকে ধৰি কেইবাজনো জ্যেষ্ঠ মন্ত্ৰী, নেশ্যনেল টেষ্টিং এজেন্সি আৰু শিক্ষা মন্ত্ৰালয়ৰ উচ্চ পৰ্যায়ৰ বিষয়াসকল উপস্থিত আছিল। বৈঠকত প্ৰশ্নকাকত তৈয়াৰ কৰা, ছপা কৰা, পৰিবহণ, সুৰক্ষা আৰু পৰীক্ষা কেন্দ্ৰলৈ সুৰক্ষিতভাৱে যোগান ধৰা সম্পূৰ্ণ শৃংখলাৰ সমীক্ষা কৰা হয়। ধৰ্মেন্দ্ৰ প্ৰধানে UPSCৰ পৰীক্ষাৰ দৰে নিট UGৰ প্ৰশ্নকাকত পৰিবহণৰ বাবে সেনা আৰু বায়ুসেনাৰ সহায় বিচাৰিছিল আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ে ইয়াত সন্মতি জনায়। ইয়াৰ আগতে নিট পৰীক্ষাত ডাক বিভাগ, গৃহ মন্ত্ৰালয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। NTAৰ এজন জ্যেষ্ঠ বিষয়াই জনোৱা মতে 22 লাখতকৈ অধিক পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'বলগীয়া এই পৰীক্ষা ত্ৰুটিহীন আৰু কোনো ধৰণৰ অনিয়ম নোহোৱাকৈ অনুষ্ঠিত কৰোৱাৰ বাবে বিভিন্ন মন্ত্ৰালয়ৰ সৈতে মিলি কাম কৰি থকা হৈছে। তেওঁ প্ৰকাশ কৰা মতে দেশৰ সকলো পৰীক্ষা কেন্দ্ৰলৈ সুৰক্ষিতভাৱে প্ৰশ্নকাকত যোগান ধৰাৰ সেনা বাহিনীক সহায় লোৱা হ'ব। পিছে চৰকাৰৰ এই কাণ্ডক বা ব্যৱস্থাটোক দুৰ্নীতিক বচোৱাৰহে এক চেষ্টা বুলিছে আম আদমী পাৰ্টীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। কাৰণ কেন্দ্ৰীয় তদন্ত ব্যুৰো CBIৰ তদন্ত অনুসৰি নিট UG প্ৰশ্নকাকত ফাদিল আৰু কেলেংকাৰীৰ সৈতে ৰাজস্থানৰ এজন স্থানীয় BJP নেতাৰ নাম সাঙুৰ খাই পৰিছিল। CBIয়ে এই কেলেংকাৰীত জড়িত থকাৰ অভিযোগত দীনেশ বিৱাল নামৰ ৰাজস্থান BJPৰ এজন সক্ৰিয় কৰ্মী তথা নেতাক গ্ৰেপ্তাৰ কৰিছিল। এই ঘটনা পোহৰলৈ অহাৰ পিছত দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। সামাজিক মাধ্যমত এক ভিডিঅ'যোগে কেজৰিৱালে দেশৰ শিক্ষা ব্যৱস্থাটোক মাফিয়াৰ কবলত পৰা বুলি কৈ তেওঁ কয় যে গোটেই পৃথিৱীত ইমান ডাঙৰ ডাঙৰ পৰীক্ষা অনুষ্ঠিত হয়, ক'ৰবাত শুনিছে নেকি যে এয়াৰফ'ৰ্চৰ সহায়ত সেইবোৰ পৰিবহণ কৰা হয়? ক'ৰবাত শুনিছে নেকি এই ধৰণৰ নাটক? কেৱল আৰু কেৱল এইখন চৰকাৰে নাটকহে কৰিব জানে। কিমান ডাঙৰ পদক্ষেপ ল'লে তাকে দেখুৱাবলৈ তেওঁলোকে এইবোৰ কৰিছে। তেওঁলোকৰ ব্যৱস্থাটোক শুধৰোৱাৰ কোনো ইচ্ছা নাই। যদি কোনো সৎ উদ্দেশ্য থকা চৰকাৰ হ'লহেঁতেন তেতিয়া তেওঁলোকে চালেহেঁতেন যে প্ৰশ্নকাকত ক'ৰ পৰা ফাদিল হৈছে আৰু তাক বন্ধ কৰিলেহেঁতেন। স্পষ্টকৈ ক'বলৈ গ'লে এই ব্যৱস্থাটো দুৰ্নীতিক বচোৱাৰহে এক চেষ্টা কৰা হৈছে। এই ফাদিল হোৱা প্ৰক্ৰিয়াটো চলিয়ে থাকিব। যি ঠাইৰ পৰা কাগজ ফাদিল হৈ আছে সেয়া চলিয়ে থাকিব। আমাৰ দেশৰ শিক্ষা ব্যৱস্থাটোক এটা অতি ডাঙৰ মাফিয়াই নিজৰ কবলত লৈ পেলাইছে। গোটেই শিক্ষা ব্যৱস্থাটো এটা মাফিয়াৰ কবলত পৰিছে। हमारे देश की सरकार ने ऐलान किया है कि अब नीट के पेपर को लीक होने से बचाने के लिए एयरफोर्स के जहाज से उसको ट्रांसपोर्ट करेंगे, एयरफोर्स के बुलेट प्रूफ ट्रकों से उसको ट्रांसपोर्ट करेंगे। मजाक बना रखा है, हमें बेवकूफ समझ रखा है। पूरी दुनिया में इतने बड़े बड़े पेपर होते हैं, कहीं सुना है कि एयरफोर्स से उनको ट्रांसपोर्ट किया जाता है? कहीं सुना है इस किस्म की नौटंकी? केवल और केवल इस सरकार को नौटंकी करनी आती है, ये दिखाने के लिए कि हमने कितना बड़ा स्टेप ले लिया, वो ये कर रहे हैं। उनका सिस्टम को ठीक करने का कोई इरादा नहीं है। अगर कोई अच्छी नीयत वाली सरकार होती, वो देखती भी लीकेज कहां से हो रही है और उसको प्लग करती। हम एयरफोर्स के जहाजों से, एयरफोर्स के ट्रकों से इसको ट्रांसपोर्ट करेंगे। जाहिर तौर पे सिस्टम को बचाने की कोशिश की जा रही है। ये लीकेज जारी रहेगी, जहां से लीक हो रहे हैं वो जारी रहेगा। हमारे देश की शिक्षा व्यवस्था को बहुत बड़े माफिया ने अपनी जकड़ में ले लिया है। पूरा का पूरा सिस्टम, पूरा का पूरा एजुकेशन सिस्टम एक माफिया की जकड़ में है। वेदांत, आपने नाम सुना होगा, सोशल मीडिया पे आजकल काफी चल रहा है। वेदांत 12वीं क्लास का लड़का है बेचारा। उसने पेपर दिए, उसके पेपर में नंबर कम आए, उसने अपने पेपर निकलवाए, पता चला फिजिक्स के अंदर उसका पेपर किसी और से बदल दिया गया और उसके नंबर बहुत कम लगाए हुए हैं। उस बेचारे बच्चे ने ट्विटर पे ये बात डाल दी कि मेरा पेपर बदल गया। सारे इनके ट्रोल आर्मी, इन लोगों की सारी ट्रोल आर्मी बेचारे पे चढ़ गई। कोई कहता है पाकिस्तानी है, कोई कहता है एंटी नेशनल है। छोटे से बच्चे के दिल पे क्या गुजर रही होगी, उसकी साइकोलॉजी पे क्या गुजर रही होगी, आप समझ सकते हो। ये पूरा शिक्षा माफिया को बचाने की कोशिश है। इसके खिलाफ अगर कोई अकेला बच्चा, अकेला वेदांत नहीं है, पता नहीं कितने बच्चों ने अपनी बात डाली, सबके पीछे पड़ गए ये लोग। अगर एक एक बच्चा आवाज उठाएगा, ये छोड़ेगा नहीं शिक्षा माफिया।
ये छोड़ेंगे नहीं आपको, सबकी आवाज दबा देंगे। सबको मिलके आवाज उठानी पड़ेगी इनके खिलाफ। सारे मिलके आवाज उठाओगे तो सरकार को कुछ करना पड़ेगा, नहीं तो पूरी की पूरी सरकार पे शिक्षा माफिया का कब्जा हो गया है। आपके बच्चों का भविष्य का सवाल है, आपके भविष्य का सवाल है। সঁচাকৈ নৰেন্দ্ৰ মোদীৰ শাসনত দেশৰ ঘূনে ধৰা শিক্ষা ব্যৱস্থাটোৰ বাবে লাখ লাখ শিক্ষাৰ্থীৰ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে নেকি? এতিয়া প্ৰশ্ন উত্থাপন হয় যে যি দেশত এটা পৰীক্ষাই ভালদৰে বা কোনো ধৰণৰ ত্ৰুটি নোহোৱাকৈ পাতিব নোৱাৰে, তেনে এখন দেশত স্বচ্ছতাৰে নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰেনে? নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।